নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। আজিকালি সকলো কাম মোবাইলতে হৈ যায়, কিন্তু এতিয়াও কিছুমানে ষ্ট্ৰাগল কৰি আছে অনলাইনত এপ্লাই কৰাক লৈ। কাৰণটো হৈছে ডকুমেণ্টছ ৰেডি কৰা। যিহেতু সকলোবোৰ কাম অনলাইনত হয়, অনলাইন এপ্লাই হয়, তেনে ক্ষেত্ৰত অনলাইন পৰ্টেলে কিছুমান নিয়ম বান্ধি দিয়ে যে এটা ফটো ইমান কেবিৰ ভিতৰত হ'ব লাগিব আৰু স্কেন কৰা হ'ব লাগিব। সকলোৰে লেপটপ নাথাকে বা প্ৰিণ্টাৰ নাথাকে, তেনে ক্ষেত্ৰত আপোনালোকে মোবাইলৰ পৰাই কেনেকৈ এই কামসমূহ কৰিব পাৰিব। আজি আপোনালোকক এই সমস্যাৰ সমাধান এই ভিডিঅ'ৰ মাধ্যমেদি দি দিম। যেনে ধৰি লওক এতিয়া বৰ্তমান আসাম পুলিচৰ কাৰণে আবেদন চলি আছে, ডকুমেণ্টছসমূহ PDF ফৰ্মেটত দিব লাগে। আপোনালোকে নিজৰ মোবাইলৰ পৰাই কেনেকৈ PDF ফৰ্মেটত ফটোকেইটা বনাব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। একেবাৰে চিম্পল ষ্টেপছ হয়, আপোনালোকে নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব আৰু কোৱালিটিও ভাল হ'ব। আৰু লগতে তাত সাইজ 200 কেবিৰ ভিতৰত হ'ব লাগিব। তো কমপ্লিট গাইডেন্স আপোনালোকক দি দিম। তাৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, প্লে ষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব। এই এপটো আপোনালোকে দেখা পাইছে ডকুমেণ্ট স্কেনাৰ PDF ক্ৰিয়েটাৰ। তো এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ইনষ্টল আছে, সেয়েহে মই অপেনত ক্লিক কৰি দিম। তো এই এপটো ইনষ্টল কৰাৰ লগে লগে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তো যদি আপোনাৰ মোবাইলত অলৰেডি ফটো উঠোৱা আছে, তেনে ক্ষেত্ৰত আপুনি প্লাছ বাটনত ক্লিক কৰি ইম্পৰ্ট ফ্ৰম গেলেৰী ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ গেলেৰীত যিমান ফটো আছে এই ফটোসমূহ আহি পৰিব আৰু তাৰে যোনখন ফটো আপুনি ক্ৰপ কৰিব বিচাৰে বা সাইজ কমাব বিচাৰে বা PDF লৈ কনভাৰ্ট কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে। মই এক্সাম্পল হিচাপে আপোনালোকক এই ফটোটো PDF কৰি দেখুৱাও। তো ফটোটো মই সিলেক্ট কৰি দিলোঁ, সিলেক্ট কৰি ইম্পৰ্টত ক্লিক কৰি দিলোঁ। তো ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে যে ফটোটো কেনেকুৱাকৈ আহিছে। এতিয়া আপুনি এডজাষ্ট কৰি ল'ব, ফটোৰ কৰ্নাৰকেইটা প্ৰথমতে এডজাষ্ট কৰি ল'ব। তাৰে পিছত আপুনি এনেকুৱাকৈ কৰ্নাৰত ধৰি টানি দিব। তো এতিয়াও অকণমান বেকা হৈ আছে, আপুনি এইটো চিধা কৰিব। আপোনালোকৰ আন্দাজ অনুযায়ী আপুনি চিধা কৰি দিব। আপোনালোকে নিজে চাই ল'ব, ধুনীয়াকৈ এডজাষ্ট কৰি দিব। এডজাষ্ট কৰি দিয়াৰ পিছত এতিয়া ফটোটো ধুনীয়াকৈ ক্ৰপ হ'ব। তাৰে পিছত মই এই কাৰ্চিনত ক্লিক কৰি দিওঁ। আপোনালোকে চাব পাৰিছে যে ফটোটো ধুনীয়াকৈ ক্ৰপ হৈ গৈছে। এতিয়া এই ফটোটো যদি আপুনি PDF লৈ কনভাৰ্ট কৰিব বিচাৰে, এই ৰাইট চিনত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলোঁ ৰাইট চিনত ক্লিক কৰি দিয়াৰ পিছত এতিয়া সেভ যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে ইয়াত দুটা অপশ্যন পাব, PDF, JPG। যদি আপুনি JPGতেই ৰাখিব বিচাৰে, অৰ্থাৎ ফটোত ৰাখিব বিচাৰে, ইমেজত ক্লিক কৰি দিব। যদি আপুনি PDF হিচাপে ছেভ কৰিব বিচাৰে, PDFত ক্লিক কৰি দিব। ক্লিক কৰি দি ফাইলৰ নামটো আপুনি এডিট কৰি দিব। ধৰি লওক একনলেজমেণ্ট বুলি দি দিব। অ'কে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এতিয়া ফটোৰ সাইজটো আপোনালোকে চাব পাৰে যে 85.77 KB। আপুনি ইয়াত কম্প্ৰেছো কৰিব পাৰে। কম্প্ৰেছনত ক্লিক কৰি দিব। যদি আপুনি কমাব বিচাৰে, এই কাৰ্চাৰডাল ধৰি বা এই পইণ্টটো ধৰি আপোনালোকে কমাব বিচাৰে। এতিয়া মই আপোনালোকে চাব পাৰে যে গুডত যদি আনি দিওঁ, চাব পাৰে 53.51 KB। তো এনেকুৱাকৈ গোটেইকেইটা ফটোৰ সাইজে কিন্তু আপোনালোকে কমাব পাৰিব। কিছুমান ফটো আছে যিকেইটা ধৰি লওক ইমানো নকমাই, কিন্তু তাৰ কাৰণেও মই আপোনালোকক এটা সলিউশ্যন দিম যে কেনেকৈ আপুনি সেইকেইটা ফটোৰ সাইজো কমাব পাৰিব। এতিয়া ধৰি লওক আপোনাৰ 50 KBৰ তলত লাগে, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, কমাই দিব আৰু অকণ কমাই দিব, 46 আহি গ'ল। এতিয়া আপুনি কি কৰিব, ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰি দি এইটো PDF হিচাপে যিহেতু আপুনি ছেভ কৰিব, ছেভ টু ফোন ষ্ট'ৰেজ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ মোবাইলৰ ফল্ডাৰ অপেন হৈ যাব। তাৰে পিছত আপুনি কি কৰিব, ইউজ দিছ ফল্ডাৰ ক্লিক কৰি দিব। ক্লিক কৰি দি এলাউ কৰি দিব। আপোনাৰ ফাইলটো PDF হিচাপে ছেভ হৈ গৈছে আৰু এইটো 50 KBৰ তলত। আপোনালোকে ইয়াত চাব পাৰে 46.21 KBত আপোনাৰ এই PDFটো ছেভ হৈ গৈছে। এতিয়া ডানত ক্লিক কৰি দিব আৰু এই PDFটো আপুনি ইউজ কৰিব পাৰে। কিন্তু আপোনালোকে ধৰি লওক ফটো উঠোৱা নাই, আপোনালোকে বৰ্তমান উঠাই কেনেকৈ ক্ৰপ কৰিব সেইটো আপোনালোকক দেখুৱাই দিম। বেক হৈ গুচি আহিব। বেক হৈ গুচি অহাৰ পিছত কেমেৰা আইকনটোত ক্লিক কৰি দিব। ক্লিক কৰি দি আপোনালোকে চাব পাৰে মই এটা ফৰ্ম আপোনালোকক জাষ্ট ডেমোৰ কাৰণে দেখুৱাইছোঁ। আপোনালোকে চাব পাৰে যে শ্বেপটো কেনেকুৱা হৈ আছে। এনেকৈ আপুনি ফটো উঠাই দিব। তো ফটো উঠাই দিয়াৰ পিছত অট'মেটিক কেপচাৰ কৰি লৈছে। তো এতিয়া আপুনি একো কৰিব নালাগে, কণ্টিনিউত ক্লিক কৰি দিব। তো কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে এইটো ছেভ হৈ গৈছে, আপোনালোকে চাব পাৰে। আকৌ ধৰি লওক মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই দিওঁ যে আপোনালোকৰ দুটা JPG এটা ফাইলত, যিহেতু আসাম পুলিচত এপ্লাই কৰোঁতে 10th আৰু 12ৰ দুটা ডকুমেণ্টছ একেলগে আপলোড কৰিব লাগে। তো মই আপোনালোকক
দেখুৱাই দিওঁ যে ধৰি লওক এটা পেজ আপুনি লৈছে অৰ্থাৎ এইটো মাৰ্কশ্বিট আৰু এইটো চাৰ্টিফিকেট তো এইটো আপুনি এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰে অটোমেটিক্যালি এইটোৱে ক্ৰপ কৰি লৈছে বা কেপচাৰ কৰি লৈছে এতিয়া আপুনি কণ্টিনিউত ক্লিক কৰি দিব তো কণ্টিনিউত যেতিয়া ক্লিক কৰি দিব আপোনালোকে চাব পাৰে ইয়াত 2 বুলি আহিছে অৰ্থাৎ আপোনাৰ দুটা ফাইল আহিছে তো ৰাইটত ক্লিক কৰি দিব ৰাইটত ক্লিক কৰি দিয়াৰ পিছত আপুনি যেতিয়া সোৱাইপ কৰিব এইটো 1 নম্বৰ পেজ এইটো 2 নম্বৰ পেজ আপোনালোকে চাওক ইয়াৰ কোৱালিটি আপোনালোকে নিজে চেক কৰি চাওক জুম কৰিলেও কিন্তু ক্লিয়াৰ বহুত থাকে তো এইটো একেবাৰে স্ক্যান কৰাৰ নিচিনাই হৈছে তাৰ পিছত আপুনি কি কৰিব সেভত ক্লিক কৰি দিব সেভত ক্লিক কৰি দিয়াৰ পিছত ইয়াত এটা কথা আছে যে যদি আপুনি মাত্ৰ এই পেজটো সেভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত সেভ অনলি দিস ফাইল আৰু যদি আপুনি সেই দুইটা ফাইল একেলগে সেভ কৰিব বিচাৰে এটা ফাইলতে তেনে ক্ষেত্ৰত সেভ এন্টায়াৰ ডকুমেন্টস ক্লিক কৰি দিব আপোনাৰ দৰকাৰ অনুযায়ী আপোনালোকে এটো কৰি লব এতিয়া মোৰ যেহেতু দুইটা পেজে এটা ফাইলত লাগে তেনে ক্ষেত্ৰত সেভ এন্টায়াৰ ডকুমেন্টছত ক্লিক কৰি দিম তো ক্লিক কৰি দিয়াৰ পিছত ধৰি লওক মই ইয়াত ফাইলটোৰ নেমটো দি দিম তো পিডিএফত বনাম ফাইলৰ নেমটো ধৰি লওক ইয়াত মই দি দিলো ফাইল 2 ফাইলৰ নেমটো সিলেক্ট কৰি দিলো এতিয়া ইয়াত আহিছে কম্প্ৰেছ তো কম্প্ৰেছত আগত যেনেকৈ দেখুৱাইছো ঠিক তেনেদৰে আপুনি কম্প্ৰেছ কৰিব পাৰে আপোনালোকে চাব পাৰে 232 তো একেবাৰে কম যদি যাও কিমান আহে 161 তো এই ফাইলটো মই আপোনালোকক আৰু কম কৰি দেখুৱাম ধৰি লওক আপোনাৰ লাগে 150 কেবিৰ ভিতৰত তো ইয়াত 161 ৰ তলত না যায় তো এতিয়া এই ফাইলটো আপুনি সেভ কৰি দিব তো সেভ কৰি দিয়াৰ কাৰণে আপুনি সেভত ক্লিক কৰি দি তাৰ পিছত সেভ টু ফোনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত মাই ডকুমেন্টছত যাব গৈ তাৰ পিছত আপোনাৰ ফোল্ডাৰ এটা বাছি ল'ব যোন ফোল্ডাৰত আপুনি সেভ কৰিব তাৰ পিছত ইউজ দিস ফোল্ডাৰ এলাউ কৰি দিব আপোনাৰ ফাইল সেভ হৈ গৈছে আপোনালোকে চাব পাৰে ফাইল সাইজ 161 KB তো ডানত ক্লিক কৰি দিব তো এতিয়া কি কৰিব যেহেতু আপোনাৰ 151 KB ৰ ভিতৰত লাগে তেনে ক্ষেত্ৰত আপুনি কি কৰিব গুগল ক্ৰমটো ওপেন কৰি ল'ব গুগল ক্ৰমটো ওপেন কৰি লোৱাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰি দিব compress pdf to 200 KB তো সার্চ কৰিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব আপুনি ইয়াত যেটো অপচন দেখা পাব pi7 pdf টুল ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে ইন্টাৰফেস আহিব তাৰ পিছত আপুনি সিলেক্ট pdf ত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যোনটো ফাইল হয় সেইটো আপুনি ইয়াৰ পৰা বাছি ল'ব এই ফাইলটো আছিল ফাইল 2 তো 161 এটো সিলেক্ট কৰি আপুনি ইয়াত সিলেক্ট কৰি দিব তো সিলেক্ট কৰিলে আপোনাৰ ফাইলটো ইয়াত আহি গৈছে এতিয়া আপুনি এই বক্সত টাইপ কৰি দিব যে আপোনাৰ কিমান কেবিৰ ভিতৰত লাগে ধৰি লওক 150 কেবিৰ ভিতৰত বা 150 ৰ তলত তেনে ক্ষেত্ৰত আপুনি ধৰি লওক 147 কেবি দি দিলে তো কম্প্ৰেছ কৰি দিলে আপোনালোকে চাব পাৰে যে এটো লোড হৈছে লোড হোৱাৰ পিছত আপোনাৰ ফাইলৰ সাইজটো চাব পাৰে কিমান বনাইছে 143 কেবি তো এই পিডিএফটো আপুনি কি কৰিব ৰিনেম কৰি দিব ধৰি লওক ইয়াত লিখি দিব ফাইল 3 নিউ তো এটো নামটো দি আপুনি ডাউনলোডত ক্লিক কৰি দিব তো ডাউনলোডত ক্লিক কৰিলে এনেকুৱাকে ইন্টাৰফেস হ'ব তাৰ পিছত ডাউনলোড ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ যেটো ফাইল হয় সেটো আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব তে আপোনালোকে চাব পাৰে যে ফাইল 3 নিউ পিডিএফ ইয়াত সাইজ আপোনালোকে চাব পাৰে 146 কেবি তো এটো আপুনি এতিয়া এপ্লাইৰ কাৰণে ইউজ কৰিব পাৰিব আশা কৰো এই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ল যদি ইয়াৰ উপৰিও আৰু কিবা অসুবিধা পায় আপোনালোকে কমেন্ট সেকশনত খুদি দিব আমি ডেফিনেটলি আপোনালোকৰ কাৰণে এটা নতুন ভিডিও লৈ আনিম ধন্যবাদ জয় আই অসম